আহকচোন আজি পিঠাগুড়িৰে এটা সুন্দৰ থলুৱা মিঠাই বনাওঁ আৰু মিঠাইটো খাবলৈ বৰ ধুনীয়া। আলহী আহিলেও দিব পাৰি, ঘৰতো বনাই খাব পাৰি, হেল্ডিও হয়। তাৰ বাবে লাগিব চাউলৰ গুড়ি, নাৰিকল ৰুকা আৰু বুন্দিয়া আৰু আধা লিটাৰ গাখীৰ। বুন্দিয়াখিনি সুন্দৰকৈ অকণমান মিহিকৈ ল'লোঁ আৰু তাৰপিছতে চাউলৰ গুড়িখিনি গৰম পানীত দি অকণমান কোমলিয়াই ল'লোঁ। আঠা আঠা হৈ গ'ল। এতিয়া আহক সুন্দৰকৈ আমি কেইটামান লাড্ডু বনাম। কেইটাক পিঠাৰ আকাৰ দি এটা বাতিৰ নিচিনা বনাই ল'লোঁ। তাৰপিছত নাৰিকলখিনি পিঠাৰ নিচিনা কৰি তাৰ ভিতৰত পুৰ দিলোঁ। এতিয়া বুন্দিয়াৰ এটা এটা লাড্ডু বনাই তাৰ ওপৰত দি দিলোঁ। এতিয়া ফুলৰ নিচিনা হ'লনে দেখিব আৰু মুখখন বন্ধ কৰি এটা এটা লাড্ডুৰ আকাৰ দিলোঁ। আৰু লাড্ডু হৈ গ'ল ৰেডি। গাখীৰ উতলিব দিলোঁ, ইলাচি আৰু চেনি আৰু তেজপাত দিলোঁ। তাৰ ওপৰত লাড্ডুকেইটা পেলাই দিলোঁ। এতিয়া সুন্দৰকৈ উতলি অহাৰ পিছত আমাৰ সুন্দৰ এটা এটা মিঠাই ৰেডি হৈ যাব। ব'লক সুন্দৰকৈ এতিয়া পৰিৱেশন কৰিব লাগে, নহয়নে? আৰু সুন্দৰ সুন্দৰ লাড্ডু ভিতৰত বুন্দিয়া আৰু নাৰিকলৰ পুৰ দিয়া কেনেকুৱা লাগিব বাৰু ভাবকচোন। আলহী আহিলে সুন্দৰ ডিজাৰ্ট এটাও হৈ যায়, নহয়নে?